চুৰি হোৱা বাহন OLXত বিক্ৰী কৰাৰ বিজ্ঞাপন দি বিপদত 2 অৰুণাচলী যুৱক। ঘটনাৰ স্থান জোনাইত বৃহস্পতিবাৰে বীৰ লাচিত সেনা অসমৰ সহযোগত জোনাই আৰক্ষীয়ে উদ্ধাৰ কৰিলে 3 বছৰ পূৰ্বে চুৰি হোৱা KTM বাইকসহ চুৰি কাৰ্যৰ সৈতে জড়িত থকাৰ সন্দেহত 2 অৰুণাচলী যুৱক। জানিব পৰা মতে 2021 চনৰ ডিচেম্বৰ মাহত ডিব্ৰুগড় জিলাৰ নিবাসী সাজিয়া বেগম নামৰ মহিলাগৰাকীৰ AS2378263 নম্বৰৰ এখন KTM বাইক চুৰি হৈছিল। কালক্ৰমত এই চুৰি হোৱা বাইকখন চলিত মাহৰ কিছুদিন পূৰ্বে অৰুণাচলৰ প্ৰদেশৰ চিয়াং জিলাৰ কাংকিমাং টাপাক নামৰ যুৱকজনে বিক্ৰী কৰাৰ উদ্দেশ্যে OLXত এক বিজ্ঞাপন দিয়ে। এই বিজ্ঞাপনত নিজৰ সপোনৰ বাহনখন গৰাকীয়ে সামাজিক মাধ্যমত দৃষ্টিগোচৰ হোৱাৰ লগে লগে ততাতৈয়াকৈ OLXত উল্লেখ থকা নম্বৰত যোগাযোগ কৰি হোৱাটছআপত ক্ৰয় কৰাৰ উদ্দেশ্যে SMS-ৰ যোগেদি বাৰ্তালাপ কৰে। সকলো দৰদামৰ অন্তত বৃহস্পতিবাৰে অৰুণাচলৰ 24 বছৰীয়া কাংকিমাং টাপাক আৰু 19 বছৰীয়া মিডৰেং লেক নামৰ যুৱক দুজনে জোনাই সীমান্তৱৰ্তী ৰক্সিনত KTM বাইকখন ডেলিভাৰী দিবলৈ আহোঁতেই হাতে লুটে ধৰা পেলাই ডিব্ৰুগড় আৰু জোনাই আঞ্চলিক সমিতি বীৰ লাচিত সেনা সংগঠনটোৰ কৰ্মীসকলে। উল্লেখযোগ্য যে বাহনখনৰ ঘটনাৰ সম্পৰ্কে জোনাই সাংবাদিকৰ দল এটাই অৰুণাচলৰ যুৱক দুজনক প্ৰশ্ন কৰে যদিও কোনো ধৰণৰ মন্তব্য প্ৰদান নকৰে। আচলতে ঘটনাৰ প্ৰকৃত কাৰণ কি সেয়াও বৰ্তমান সন্দেহৰ আওতাত। জোনাই আৰক্ষীৰ তদন্ততহে প্ৰকৃত সত্য পোহৰলৈ আহিব। বৰ্তমানে জোনাই আৰক্ষীৰ জিম্মাতে আছে KTM বাইকসহ অভিযুক্ত 2 অৰুণাচলী যুৱক। নমস্কাৰ, মই বহুত আজি সুখীয়ে মোৰ ল'ৰা বাইকখন মই আজি ঘূৰাই পাইছোঁ। বহুত কষ্টৰে মই মানে গোটোৱা পইচাৰে সেইখিনি আজি ঘূৰাই পাইছোঁগৈ। বীৰ লাচিত সেনাৰ যুৱ পৰিষদৰ পৰা মই আজি এইখন নহয় বীৰ লাচিত সেনা যুৱ সদৌ সমিতি লখিমপুৰৰ মহিলাসকলে বহুত সহায় কৰিলে। আমি বীৰ লাচিত সেনা ডিব্ৰুগড় সদৰৰ পৰা এটা গোচৰ পাইছিলোঁ। আমাৰে ডিব্ৰুগড়ৰে এজন ল'ৰা হয়, তেখেতৰ এখন বাইক হেৰাইছিলে 2021 মানতে KTM বাইক। তো সেই বাইকখন তেখেতে আকৌ OLXত বিজ্ঞাপন পালে যে অৰুণাচলৰ কোনোবা এটা অঞ্চলৰ পৰা বাইকখন বিক্ৰী কৰিবলৈ যা যোগাৰ কৰিছে। তো যেতিয়া অনাৰজনে আচলৰজনে চিনি পালে নিজৰ বাইকখন, তেনেহ'লে বীৰ লাচিত সেনা সদৌ সমিতিয়ে যোগাযোগ কৰিলে। যোগাযোগ কৰাৰ পিছত আমি তৎকালে চালোঁ যে বিষয়টো এনেকুৱা যে অৰুণাচলত সোমাইছে বাইকখন। তো অৰুণাচলত সোমোৱাৰ পিছত আমি তেওঁলোকক লগত লৈ সেই ল'ৰাজনক কিনিম বুলি এটা কথা কৈ মেলি প্ৰলোভন দি তেওঁলোকে অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলতে আহি কেনে ভাও পাতিছিলেহি। সেই সময়ত আমি আমাৰ বীৰ লাচিত সেনা ধেমাজি জিলাৰ মুন শইকীয়া ডাঙৰীয়া আৰু এজন আছে আমাৰ জোনাই বীৰ লাচিত সেনা সৈনিক, তেওঁলোকৰ সহযোগত আমি গোটেই চুৰি চক্ৰটো ধৰিবলৈ সক্ষম হ'লোঁ। বীৰ লাচিত সেনাই এই কৰ্মবিলাক আচলতে কি কৰোঁ, আমি তৎকালীনভাৱে বিহিত ব্যৱস্থা লওঁ, কাৰো বাদ চাই নাথাকোঁ। আমাৰ যিটো কায়দা আছে সেই কায়দাৰ মতে আমি ধৰিবলৈ সক্ষম হ'লোঁ। ল'ৰাখিনি অৰুণাচল বুলি শুনিছোঁ আৰু তেওঁলোকে আকৌ বিক্ৰী কৰিব লৈছিলে অনাৰজনকে, যিজনৰ বাইক হয় আচলতে সেই বাইকৰ অনাৰজনকে আকৌ তেওঁলোকে বিক্ৰী কৰিব লৈছিলে। OLXত দিছিলে, OLXৰ পৰা আকৌ অনাৰজনে কিনিম বুলি ল'লে। সেই কিনাৰ সময়তে আমি হাতে লৈ তেওঁলোকক ধৰিলোগৈ। মই বিচাৰিছিলোঁ পোৱা নাই। ডিব্ৰুগড় বীৰ লাচিত থানা আৰু এইফালে ধেমাজি জোনাই তেওঁ সহায় বিচাৰি কিনে 4 বছৰ পিছত তেওঁলোকে বাইকটো মোক ওলাই দিলে। সিহঁতক মই মনৰ পৰা ধন্যবাদ জনাইছোঁ। আমাৰ ডিব্ৰুগড় বীৰ লাচিত সেনা সদৰৰ যোৱাকালি এটা খবৰ আহিল যে ডিব্ৰুগড়ৰ পৰা 2021 চনৰ ডিচেম্বৰ মাহত এখন বাইক হেৰাইছিলে। তো এই বাইকখন তেওঁ অন্তত 4টা বছৰ গেপিঙৰ পিছত এটা OLXৰ বিজ্ঞাপন ওলালে। OLXৰ বিজ্ঞাপনত বাইকখন বিকাৰ। তো সেই বাইক অনাৰজনে আকৌ সেই বাইকখন কিনিম বুলি ইয়ালৈ আহিলে। তো আমি তেনেকুৱা ধৰণৰ আমি বীৰ লাচিত সেনা জোনাই থানা আৰক্ষীসকলৰ লগত লৈ আমি ৰক্সিঙত বাইকখনৰ দুজন ল'ৰা আমি আটক কৰিছোঁ। আটক কৰিলে অৰুণাচলৰ তেওঁলোকে এড্ৰেছটো আমি সম্পূৰ্ণ সোধা পোছা কৰা নাই, কিন্তু তেওঁলোকে অৰুণাচলৰ হয়। হয়, আৰক্ষী কথা দিছে।